নমস্কাৰ সকলোলৈকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যোৱাকালি 17 তাৰিখে টিচিআৰ অৰ্থাৎ টেট কাম ৰিক্ৰুটমেণ্টৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু এই ফলাফলত কেনেকুৱা ধৰণৰ ভ্যাকেন্সি আছিল কিমান ভ্যাকেন্সি ফিল আপ হ'ল আৰু কিমান থাকি গ'ল আৰু এই ৰিজাল্টৰ গোটেই এনালাইসিস এই ভিডিঅ'ৰ যোগেদি আমি কৰিম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল টিচিআৰ ফলাফল প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল টিচিআৰ 2025 এটো 2024 ৰ পৰা আৰম্ভ হৈছিল এডভাৰটাইজমেন্ট যেতিয়া ষ্টাৰ্ট হৈছিল প্ৰায় এক বছৰ বা এক বছৰতকৈ বেছি সময় লাগিলে এই টিচিআৰত উত্তীৰ্ণ হৈছে মুঠ 7850 গৰাকী ক্যান্ডিডেট 7850 ক্যান্ডিডেটছে পাস কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ভিতৰত জিটি বাবে আছিল total candidates 6571 আৰু PGT poster বাবে successful candidates সংখ্যা হৈছে 1279 আৰু GT আৰু PGT এর বাবে প্ৰথমতে এডভাৰটাইজ কৰা ভ্যাকেন্সি আছিল 9717 টা সো এলিজিবিলিটি নথকাৰ কাৰণে প্ৰায় 1867 টা 1867 টা পদ বা ভ্যাকেন্সি ভ্যাকেন্ট হৈ থাকিলে অৰ্হতা সম্পন্ন ক্যান্ডিডেটস বা এলিজিবল ক্যান্ডিডেটস নথকাৰ বাবে এখিনি ভ্যাকেন্ট থাকিলে ইয়াৰ ভিতৰত জিটিৰ আছিল 1659 টা আৰু পিজিটিৰ আছিল 208 টা বাট ইয়াৰ পিছত গভৰ্নমেন্ট অফ আসামৰ ফালৰ পৰা এটা নোটিস দিয়া হৈছে যোৱাকালিয়ে যেহেতু ৰিজাল্ট দিছিলে আৰু যোৱাকালি এটা নোটিস আহিছে এই নোটিসটো Director of Elementary Education নৰ ফালৰ পৰা দিয়া হৈছে ইয়াত ক্লিয়াৰলি এই নোটিসটো দিয়া আছে আপোনালোকে এই নোটিসটো DEE ৰ যেটো মেইন ওয়েবসাইট আছে তাতে গৈ পেলাই চাব পাৰে ইয়াত লিখা আছে যিসকল প্ৰাৰ্থীয়ে GT আৰু PGT পোষ্টৰ কাৰণে মানে সিলেক্ট হৈছে তেওঁলোকে যদি তেওঁলোকে LP আৰু UP স্কুলৰ বাবেও ভ্যাকেন্ট পোষ্টৰ কাৰণে মানে এপ্লাই কৰিছিলে তাহাতে সেই LP আৰু UP স্কুলৰ পোষ্টৰ বাবে তাৰ ক্যান্ডিডেটৰ ভলান্টাৰিলি উইথড্ৰ কৰিব লাগিব তাহাতৰ নেমস টু উইথড্ৰ কৰিব লাগিব আৰু হেতু গৈ পেলাই অফিশিয়াল DE ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ পেলাই তাহাতে নিজৰ নামবোৰ উইথড্ৰ কৰিব পাৰে আৰু এই উইথড্ৰটো কৰিব লাগিব 19 অক্টোবৰ 2025 ৰ আগে সেই ক্যান্ডিডেটৰটো উইথড্ৰ কৰিব লাগিব আৰু ইয়াৰ কাৰণে কেনেকে ক্যান্ডিডেটৰ উইথড্ৰ কৰিব লাগে ইয়াৰ আমি স্টেপস খিনি আপোনালোকক জনাম এই ভিডিঅ'ৰ যোগেদি আপোনালোকে চাই যাব কেনেকে ক্যান্ডিডেটটো উইথড্ৰ কৰিব লাগে প্ৰথমতে আমি DEE ওয়েবসাইটৰ কাৰণে গুগলত DEE মাৰিম আৰু এনেকে DEE সাৰ্চ কৰিলে আমি ইয়াত যাব পাৰিম DEE Director of Elementary Education নৰ অফিশিয়াল ওয়েবসাইটত ইয়াৰ পিছত আপোনালোকে ইয়াত পাব এই ৰিক্ৰুটমেন্ট হেৰিটো এই ৰিক্ৰুটমেন্টত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াৰ পিছত আমি যদি চাও ইয়াতে একেবাৰে ওপৰত একদম ৰেড মানে আখৰেৰে ইয়াত লিখা আছে withdrawal of candidature against the advertisement dated 26/12/2023 ইয়াত ক্লিক কৰিব লাগিব ইয়াত মই যদি ক্লিক কৰো তেতিয়া হলে আমি ডাইৰেক্টলি সেই পেজটো পাম আৰু সেই পেজটো এনেকুৱা থাকিব পেজটো মেইন মেনু withdrawal form for post of lawyer primary and upper primary ইয়াত থাকিব ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াত যদি আমি ক্লিক কৰো তেতিয়া হলে এই পেজটো পাম ইয়াত আমি ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাসওয়াৰ্ডটো লগইন কৰি পেলাই আমি সেই আমাৰ ক্যান্ডিডেটৰ বা নেমস LP আৰু UP পোষ্টৰ পৰা উইথড্ৰ কৰিব পাৰিম আৰু আপোনালোকে এটো খুনকালে কৰিব 19 অক্টোবৰৰ ভিতৰত অৰ্থাৎ অহাকালিৰ ভিতৰত কৰিব লাগে আৰু এনেকুৱা যদি আপোনালোকে ক্যান্ডিডেটৰ উইথড্ৰ কৰে তেতিয়া হলে নতুন ক্যান্ডিডেটছে তাহাতে আকৌ সেই পোষ্টটো মানে পাবলৈ সক্ষম হ'ব আৰু এটো তাহাতৰ কাৰণে ভাল হয় সো গতিকে সেই পোষ্টৰ বাবে আপোনালোকে নিজৰ নেমসটো উইথড্ৰ কৰি ল'ব এইখিনি আজিৰ ভিডিঅ'টোত এইখিনি আছিল আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়া হলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব আপোনালোকে কোনটো পোষ্টৰ বাবে পাইছে জিটিত পাইছে নে পিজিটিত পাইছে সেইটো আপোনালোকে এই ভিডিঅ'টোৰ কমেন্ট বক্সত জনাব পাৰে থ্যাংক ইউ